নমস্কাৰ ইৰিগেশ্যন JE10 পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিছুমান নোটছ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। প্ৰাক ঐতিহাসিক যুগ .1 প্ৰাক ঐতিহাসিক যুগত অসমৰ নাম আছিল কি? প্ৰাগজ্যোতিষ। অসমৰ বা প্ৰাগজ্যোতিষৰ ৰাজ্যৰ জ্ঞাত প্ৰথম ৰজা আছিল মহীৰংগ দানৱ বংশ। বিভিন্ন উৎসৰ পৰা আজিলৈকে পোৱা সম্ভেদ মতে মহীৰংগ দানৱেই প্ৰাচীন অসমৰ প্ৰথম কি আছিল? ৰজা আছিল। দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল মহীৰংগ দানৱে। এইবিলাকৰ পৰা প্ৰশ্ন আহিব পাৰে। দানৱ ৰাজবংশৰ ৰাজধানী আছিল কি? মৈৰংগা বা মৈৰাণ পৰ্বত। দানৱ ৰাজবংশ আছিল অনাৰ্য। মহীৰংগ দানৱৰ পিছত খট্কাসুৰ, সম্বৰাসুৰ, ৰত্নসুৰা আৰু ঘটকাসুৰ ৰজা আছিল। তাৰ পিছত কোন আছিলে? চাই ল'ব। দানৱ ৰাজবংশই উত্তৰ পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল। এই ৰাজবংশৰ শাসকসকল কিৰত প্ৰধান বুলি বিশ্বাস কৰা হৈছিলে। সেই সময়ছোৱাত অসমক প্ৰাগজ্যোতিষ বা প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিল, যাৰ অৰ্থ হৈছে পূব জ্যোতিষৰ চহৰ। দানৱ বংশৰ শেষ ৰজাজন আছিল ঘটকাসুৰ। ভালদৰে চাব। দানৱ বংশৰ শেষৰজন ৰজাজনৰ নাম কি আছিলে? ঘটকাসুৰ। তাৰ পিছৰখিনি চাব। ৰাজবংশৰ ক্ৰম যদি চোৱা যায় তেতিয়াহ'লে আপোনালোকে এনেকৈ চাব লাগিব। দানৱ বংশ, তাৰপিছত আহিছিলে বোম বংশ, তাৰপিছত আহিছিলে বৰ্মন বংশ, তাৰপিছত আহিছিলে শালস্তম্ভ বংশ, তাৰপিছত আহিছিলে পাল বংশ। আৰু যদি চাই কোন কাৰ সমসাময়িক আছিলে তেতিয়াহ'লে চাব লাগিব কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিলে হৰ্ষবৰ্ধন। সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে পুষ্যবৰ্মন। নৰকাসুৰৰ আছিল বান ৰজা। ভগদত্তৰ আছিলে দুৰ্যোধন। শংকৰাচাৰ্য অভিনৱ গুপ্ত। এইবিলাক পৰীক্ষাত আহিব পাৰে। কোন কাৰ সমসাময়িক আছিল? তাৰপিছত নোটছখিনি চাব বন্ধুসকল। নৰকাসুৰৰ বিষয়ে অলপ দিয়া হৈছে। প্ৰথম নৰক ৰজাজনৰ নাম কি আছিলে? নৰকাসুৰ। নৰকাসুৰ বৰ প্ৰবল প্ৰতাপী ৰজা আছিল। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা জানিব পাৰি যে নৰকাসুৰে দানৱ বংশৰ শেষ ৰজা ঘটকাসুৰক বধ কৰি এটা নতুন বংশ প্ৰতিষ্ঠা কৰিছিল। এই বংশটোৰ নাম আছিল কি? বোম বংশ। মনত ৰাখিব। ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি ভূদেৱী আৰু বৰাহৰ বিষ্ণুৰ তৃতীয় অৱতাৰ অসুৰ পুত্ৰ আছিল। ভূমিদেৱী নৰকৰ জাক আছিল, সেইবাবে তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল বোম বংশ। নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত। ভগদত্তৰ দুই পুত্ৰ আছিল, বজ্ৰদত্ত আৰু পুষ্পদত্ত। নৰকাসুৰৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। নৰকে প্ৰায়বোৰ অনাৰ্য জাতিৰ লোকক এই ঠাইৰ পৰা সাগৰৰ পাৰলৈকে খেদি পঠিয়ায় আৰু পশ্চিম দেশৰ পৰা আৰ্য জাতিৰ লোকক আনি প্ৰাগজ্যোতিষপুৰত সংস্থাপন কৰে। নৰকাসুৰৰ কামাখ্যা দেৱীৰ কি আছিল? ভক্ত আছিলে। চাই ল'ব বন্ধুসকল। নৰকাসুৰ কামাখ্যা দেৱীৰ কি আছিল? ভক্ত আছিল। নৰকাসুৰৰ সমসাময়িকভাৱে শোণিতপুৰৰ ৰাজত্ব কৰিছিল কোন? বান ৰজাই। নৰকক যজ্ঞভূমিত মানুহৰ লাও খোলাত পাই তুলি তালি ডাঙৰ দীঘল কৰিছিল বিদেশ ৰাজ্যৰ উত্তৰ বিহাৰ ৰজা জনকে। তাৰপিছৰখিনি চাব বন্ধুসকল। প্ৰাগজ্যোতিষপুৰত হিন্দু ৰাজ্য স্থাপন কৰাত ৰজাগৰাকী হ'ল কোন আছিলে? নৰকাসুৰ আছিল। নৰকাসুৰে বিবাহৰ প্ৰস্তাৱ দিয়া দেৱীগৰাকী আছিল কোন? কামাখ্যা দেৱী আছিলে। মনত ৰাখিব। শোণিতপুৰত বানাসুৰ বান ৰজা, তাৰমানে প্ৰভাৱত তেওঁ অত্যাচাৰী হৈ পৰিছিলে। নৰকক বধ কৰিছিল কোনে? শ্ৰীকৃষ্ণই কৰিছিল। গুৱাহাটীৰ দক্ষিণত তেওঁৰ নামেৰে এটা পাহাৰ আছে। পৌৰাণিক কাহিনী অনুসৰি ভগৱান কৃষ্ণক মুৰাৰী বুলিও কোৱা হয়, কিয়নো তেওঁ মুৰাক হত্যা কৰিছিল। মুৰা আছিল নৰকাসুৰৰ সেনাপতি। তাৰপিছৰ প্ৰশ্ন। ভগদত্তক হত্যা কৰিছিল অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধত। ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ। ভগদত্তৰ জীয়েকৰ নাম আছিল ভানুমতী। ভগদত্তৰ জীয়ৰী ভানুমতী দুৰ্যোধনৰ পত্নী আছিল। ভগদত্তৰ দুই পুত্ৰৰ নাম আছিল বজ্ৰদত্ত আৰু পুষ্পদত্ত। ভগদত্তৰ ভাতৃ মহাশিৰচা, মদনৱ, সুমালী
যিটো উপাধিৰে সন্মানিত শিৱৰ বন্ধু। নৰকক হত্যা কৰাৰ পিছত ভগদত্তক সিংহাসনত স্থাপন কৰিছিল কৃষ্ণই। মহাভাৰতৰ ভগদত্তই ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে প্ৰাগজ্যোতিষপুৰত। মহাভাৰত যুদ্ধৰ সময়ত ভগদত্তৰ অধীনত সেনা ৰখা হৈছিল কলিংগ সেনা। মহাভাৰত যুদ্ধৰ সময়ত ভগদত্তই দুৰ্যোধনক উদ্ধাৰ কৰিছিল ভীমৰ কবলৰ পৰা, যাক ম্লেচ্ছৰ শক্তিশালী ৰজা বুলি কোৱা হয় ভগদত্তক। মহাভাৰতত ভগদত্তক কোনটো জাতিৰ অধিপতি বুলি কৈছে? ম্লেচ্ছক। তাৰ পিছৰখিনি চাব বন্ধুসকল। ভগদত্তই অৰ্জুনৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছিল মহাভাৰতৰ যুদ্ধৰ সময়ত। কিমান দিন দিছিলে বন্ধুসকল মনত ৰাখিব? 8 দিন দিছিলে। গুৱাহাটীৰ দীঘলী পুখুৰী যাৰ লগত সম্পৰ্কযুক্ত ভগদত্তৰ। মহাভাৰতত ইন্দ্ৰৰ সমকক্ষ বুলি কোৱা হৈছে কাক কোৱা হৈছে? ভগদত্তক কোৱা হৈছে। মহাভাৰতৰ যুদ্ধ ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা আছে দ্ৰোণ পৰ্বতৰ লগত। ভগদত্তক কেতিয়াবা মহামদন, লেখকসকলে এই বুলি কয় ভাগীৰথ বুলি কয়। এইখিনি চাব বন্ধুসকল। ভগদত্তৰ বিষয়ে অলপ কাহিনী আছে। ভগদত্ত সম্পৰ্কিত কাহিনী। ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল। ভগদত্তই প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল। ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱ ৰাজ দুৰ্যোধনলৈ বিয়া দিছিলে। সেয়ে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত যোৱাকে দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিছিল। তেওঁ চীন আৰু কিৰাত সৈন্যসহ লগত বহুত হাতী লৈ যুদ্ধত যোগ দিছিল। সেই সময়ত তেওঁ বুঢ়া আছিল। তেওঁৰ চকুত ব্ৰৰ উলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ব্ৰ বান্ধি লৈ তেওঁ হাতীৰ ওপৰৰ পৰা ৰণ কৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত তেওঁ পাণ্ডৱৰ অৰ্জুনৰ লগত যুদ্ধ কৰিছিল। ভগদত্তই অৰ্জুনক বধ কৰিবলৈ প্ৰতিৰোধ কৰিব নোৱাৰা অস্ত্ৰ বৈষ্ণৱস্ত্ৰ নিক্ষেপ কৰিছিল, কিন্তু কৃষ্ণই সময়মতে ইয়াক প্ৰতিৰোধ কৰি অৰ্জুনক মৃত্যুৰ পৰা বচায়। অৱশেষত শ্ৰীকৃষ্ণৰ কথা মতে অৰ্জুনে কাঁড় মাৰি ভগদত্তক পটি কাটি দিয়ে আৰু তেওঁৰ ব্ৰ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক কি কৰে? বধ কৰে। তাৰপিছৰখিনি চাব বাণ ৰজা। বাণ ৰজাৰ বিষয়ে চাব, যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। বাণ বা বানাসুৰ হিন্দু কিংবদন্তি মতে এজন সহস্ৰ বাহু থকা অসুৰ ৰজা আৰু বলিৰ পুত্ৰ। শোণিতপুৰ বৰ্তমানৰ তেজপুৰক ৰাজধানী কৰি বানাসুৰে মধ্য অসমৰ ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয়। প্ৰাগজ্যোতিষপুৰৰ নৰকাসুৰৰ সমসাময়িক শোণিতপুৰত ৰাজত্ব কৰিছিল কোন? বাণ ৰজাই। বাণ ৰজা ভক্ত আছিল কাৰ ভক্ত আছিল বাণ ৰজা? শিৱৰ আছিলে। উষা হৈছে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী। চিত্ৰলেখাৰ সখী উষা আছিল শোণিতপুৰ বৰ্তমানৰ তেজপুৰৰ ৰজা বানাসুৰৰ জীয়েক। অগ্নিগড় সজাইছিল কোনে সজাইছিল? বাণ ৰজাই সজাইছিল। উষা আৰু অনিৰুদ্ধৰ কাহিনী জড়িত বাণ ৰজাৰ লগত। তাৰপিছৰখিনি চাব বন্ধুসকল। ভীষ্মৰ বিষয়ে দিয়া আছে। ভীষ্ম কুৰু ৰজা শান্তনু আৰু গংগা দেৱীৰ অষ্টম পুত্ৰ আছিলে। 8 নম্বৰ পুত্ৰ আছিল। প্ৰকৃত নাম আছিল দেৱব্ৰত। তেওঁক পিতামহ গংগাপুত্ৰ আৰু দেৱব্ৰত নামেৰেও জনা যায়। মহাবীৰ ভীষ্ম আছিল এগৰাকী অদ্বিতীয় ধনুৰ্ধৰ তথা ৰাষ্ট্ৰনীতিৰ সুপণ্ডিত। মহাকাব্য মহাভাৰতত উল্লিখিত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ছোৱাত তেওঁ কৌৰৱ কাহিনীৰ মুখ্য সেনাধ্যক্ষ আছিল। পাণ্ডৱ আৰু কৌৰৱ দুয়োপক্ষৰ লগত তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আছিল। তেওঁ নিজৰ অধিকাৰ স্বেচ্ছাই পৰিত্যাগ কৰিছিল আৰু তেওঁ চিৰজীৱন্ত ব্ৰহ্মচাৰী ৰূপে জীৱন কটাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। অতি কম বয়সতে এনেকুৱা সাংঘাতিক সিদ্ধান্ত উপনীত হোৱাৰ বাবে তেওঁ ভীষ্ম নাম লাভ কৰে আৰু নিজেই যিমান দিনলৈ জীয়াই থাকিব বিচাৰে সিমান দিনলৈ জীয়াই থকাৰ বৰ লাভ কৰে। তাৰপিছৰখিনি চাব। যুদ্ধৰ 10ম দিনৰ দিনা পাণ্ডৱৰ যুৱৰাজ অৰ্জুনে শিখণ্ডীৰ সহায়ত অজস্ৰ বাণেৰে ভীষ্মক শৰবিদ্ধ কৰে। অৰ্জুনৰ আক্ৰমণত পক্ষাঘাতগ্ৰস্ত হৈ প্ৰায় 91টা নিশা তেওঁ শৰণাগত ঘটায় আৰু অৱশেষত উত্তৰায়ণত মকৰ সংক্ৰান্তিৰ দিনা নশ্বৰ দেহ ত্যাগ কৰে। মৃত্যুৰ আগমুহূৰ্তত তেওঁ সম্ৰাট যুধিষ্ঠিৰক বিষ্ণু সহস্ৰনামখন হস্তান্তৰ কৰে। তাৰপিছৰখিনি চাব বন্ধুসকল। দেৱব্ৰতক ৰজাৰ কৰ্তব্য, দণ্ডনীতি বা ৰাজনীতি আৰু অন্যান্য শাস্ত্ৰৰ জ্ঞান দিছিল বৃহস্পতি আৰু শুক্ৰাচাৰ্যই। বেদ আৰু বেদাংগৰ শিক্ষা দিছিল বশিষ্ঠ আৰু চ্যৱন্ত ঋষিদেৱে। ব্ৰহ্মাৰ জ্যেষ্ঠ পুত্ৰ সন্তকুমাৰে মানসিক আৰু আধ্যাত্মিক বিজ্ঞান
সম্পৰ্কে জ্ঞান দান কৰিছিল। মৃকাণ্ডুৰ অমৰ্ত পুত্ৰ মাৰ্কেণ্ডেই জ্যোতিষসকলৰ কৰ্তব্যসমূহ শিকাইছিল। পৰশুৰামৰ পৰা লাভ কৰে যুদ্ধ বিগ্ৰহৰ শিক্ষা। দেৱৰাজ ইন্দ্ৰৰ পৰা লাভ কৰিছিল দেৱাস্ত্ৰ। তাৰপিছৰখিনি চাব বন্ধুসকল। বৰ্মন সাম্ৰাজ্য, বৰ্মা। কামৰূপৰ বৰ্মন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে পুষ্যবৰ্মই খ্ৰীষ্টপূৰ্ব কিমান ৪ৰ্থ শতিকাৰ মাজভাগত। বৰ্মন বংশই কামৰূপৰ ৰাজত্ব কৰিছিল ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ। গুপ্ত বংশৰ সমসাময়িক আছিল কোন? বৰ্মন বংশ। বৰ্মন ৰাজবংশৰ শেষ ৰজাজন আছিল ভাস্কৰ বৰ্মন। পুষ্যবৰ্মা আৰু ভাস্কৰ বৰ্মনৰ মাজত এই বংশৰ ৰজাই ৰাজত্ব কৰিছিলে ১১জনে। তেওঁলোকক কেতিয়াবা নৰক বংশৰ বুলিও কোৱা হৈছিলে। পুষ্যবৰ্মাৰ সমসাময়িক আছিল কোন? মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্ত। তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিলে। বৰ্মন বংশী ৰজাসকলৰ মাজত প্ৰসিদ্ধ আছিল ভাস্কৰ বৰ্মা। ভাস্কৰ বৰ্মাৰ পিতৃ আছিল কোন? সুপ্ৰতিষ্ঠ বৰ্মা। ভাস্কৰ বৰ্মা সিংহাসনত বহিছিলে ৫৯৪ চনত। ভাস্কৰাব্দৰ আৰম্ভ হয় কিমান? ৫৯৪ পৰা। হিউৱেন চাং অসমলৈ আহিছিলে কিমান? ৬৪২ চনত। তাৰপিছৰখিনি চাব বন্ধুসকল। ভাস্কৰ বৰ্মৰ মৃত্যু হয় কিমান? ৬৫০ চনত। ভাস্কৰ বৰ্মনে কনৌজ পাইছিল ৯০ দিনৰ যাত্ৰাৰ পিছত। ভাস্কৰ বৰ্মাৰ ভাতৃ সুপ্ৰতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত তেওঁ ৰাজ সিংহাসনত বহে। কুমাৰ ৰজাৰ উপাধি দিয়া হৈছিল ভাস্কৰ বৰ্মনক। ভাস্কৰ বৰ্মা চিৰকুমাৰ আছিল। তেওঁৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবে তেওঁৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ পতন হয় আৰু শালিস্তম্ভ নামৰ ৰজা এজনে কামৰূপ ৰাজ্যৰ শালিস্তম্ভ বা ম্লেচ্ছৰাজ বংশ প্ৰতিষ্ঠা কৰে। হিউৱেন চাঙৰ মতে কামৰূপৰ লোকসকলে খেতি কৰিছিল কঁঠাল আৰু নাৰিকলৰ। ভাস্কৰ বৰ্মাৰ পৰা হিউৱেন চাঙে গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো আছিল কি? ছালৰ টুপি। ওলানি বুলি কয়। হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ কথা উল্লেখ কৰিছিল ক'ৰ? বৰ্মনত। কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক আছিল কি? উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধন বা শিলাদিত্য। ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰা ৰাষ্ট্ৰদূত কটকীজনৰ নাম হ'ল হংসবেগ। ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনক সহায় কৰে। তেওঁলোকৰ হাতত গৌড় ৰজা শশাংকও পৰাস্ত হয়। তাৰপিছৰখিনি চাব। হৰ্ষবৰ্ধনলৈ ভাস্কৰ বৰ্মনৰ আটাইতকৈ বিখ্যাত উপহাৰটো আছিল কি? পেৰাচোল, ছাতি তাৰমানে। উপটোকনবোৰৰ ভিতৰত আছিলে বেতেৰে সজা বস্ত্ৰ। পূব ভাৰতৰ ৰজা বুলি কোৱা হৈছিল কাক? ভাস্কৰ বৰ্মনক। প্ৰাচীন কামৰূপ ৰজাৰ ৰাজকীয় প্ৰতীক আছিল কি? হাতী। এইটো চাব ভালদৰে। ভাস্কৰ বৰ্মনৰ নাম নিধানপুৰ অনুদান নালন্দা মাটিৰ মুখৰ ডুবি অনুদানৰ অন্তৰ্গত। ভাস্কৰ বৰ্মনে নিধানপুৰ অনুদান জাৰি কৰিছিলে ব্ৰাহ্মণসকলক। ভাস্কৰ বৰ্মনৰ কৰ্ণ সুবৰ্ণ অধিকাৰ কৰাৰ কথা উল্লেখ আছে নিধানপুৰ তামৰফুলিত। ভাস্কৰ বৰ্মনৰ দ্বাৰা নিধানপুৰ অনুদানৰ বিষয়টো আৰু কাৰণ আছিলে ভূতি বৰ্মনৰ ভূমি অনুদানৰ পৰ্যালোচনা কৰা। ভাস্কৰ বৰ্মনৰ নালন্দা মাটিৰ মুখৰ ডক্টৰ স্পুনাৰে বিচাৰি পাইছিলে কিমান? ১৯১৭ পৰা ১৯১৮ চনত। তাৰপিছৰখিনি চাব বন্ধুসকল। ভাস্কৰ বৰ্মনে যেতিয়া কনৌজ বিধানসভাত উপস্থিত হৈছিল তেতিয়া তেওঁ নিজকে ব্ৰাহ্মণৰ দৰে পোছাক পিন্ধাইছিল। হিউৱেন চাঙৰ বিৱৰণত উল্লেখ কৰা হৈছে যে বংগোপসাগৰত এটা বিখ্যাত বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিলে। এইটো আছিল তাম্ৰলিপি। ভাস্কৰ বৰ্মাই অংশগ্ৰহণ কৰা মহাসভাটো আছিল কি? প্ৰয়াগ। ভাস্কৰাব্দ ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত এক প্ৰকাৰৰ সৌৰ বৰ্ষপঞ্জী। খ্ৰীষ্টান বছৰৰ তুলনাত ই ৫৯৩ বছৰ পাছ পৰা অৰ্থাৎ খ্ৰীষ্টাব্দৰ পৰা ৫৯৩ বছৰ বিয়োগ কৰিলে চলিত ভাস্কৰাব্দ পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতেই ৬৪৩ AD চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। তেওঁ লিখি থৈ গৈছে যে কামৰূপ ৰাজ্যৰ বিস্তৃতি ১৬৭৬ মাইল আছিল। ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি কিমান আছিলে? ৬ মাইল আছিল। ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যাৰ ওচৰ পাইছিলগৈ। প্ৰথমবাৰৰ বাবে কামৰূপত অশ্বমেধা বুলি দান কৰা ৰজাজন হ'ল মহেন্দ্ৰ বৰ্মন।
বন্ধুবৰ্গসকল আজিলৈ ইমানেই। থেংক ইউ।